সময় হৈ গ'ল 8:55 আৰু আহিলোঁ আমাৰ ফিল্ডৰ পৰিৱেশটো দেখাই দিছোঁ কাৰণ অসম পুলিচৰ ইণ্টাৰভিউ গ'ল যেতিয়া মানে ৰানিং প্ৰেক্টিছ অহা ল'ৰা ছোৱালীও কমি গৈছে আৰু লগতে আসাম কামাণ্ডোৰ বাবে দুই এজনে প্ৰেক্টিছ কৰি আছে কাৰণ আসাম পুলিচৰ ইণ্টাৰভিউ ভাল হ'ল পঢ়ি আছে সকলোৱে আৰু আসাম কামাণ্ডো সময় পাইছে যথেষ্ট আৰু মই আহিলোঁ আসাম কামাণ্ডোৰ প্ৰেক্টিছ কৰিবলৈ প্ৰেক্টিছ কৰিছোঁ টাইম লাগিছে আজি 19 মিনিট 4.8 কিলোমিটাৰ আমাৰ ইয়াত 13 পাক ৰানিং কৰিলে হৈ যায় 13 পাকত মোৰ লাগিছে 19 মিনিট পাকটো দেখাই দিছোঁ ইয়াত সেইটোৱে হ'ল আমাৰ প্ৰেক্টিছ কৰা গ্ৰাউণ্ডখন আৰু তোমালোকে প্ৰেক্টিছ কৰি থাকা কাৰণ আসাম কামাণ্ডো যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে বহুতে ভাল নম্বৰ পাইছে ময়ো ভিডিঅ' আপলোড দিছোঁ আৰু তোমালোকে চাব পাৰিবা আৰু লগতে লং জাম্পটো বেছিকৈ গুৰুত্ব দিয়া কাৰণ যোৱাকালি যিবিলাক ভিডিঅ' চাইছোঁ লং জাম্পটোৰ এক্সিলেণ্ট অহা নাই ইমানকৈ লং জাম্পত মানে 17.5 ফুট লং জাম্প মাৰিব পৰা নাই আৰু তোমালোকে 100 মিটাৰ লং জাম্প এই দুটাৰ বেছিকৈ গুৰুত্ব দিয়া কাৰণ 4.8 কিলোমিটাৰ যেনে তেনে পাছ কৰিলেও নহ'ব ভালকৈ মাৰ্কছ পাব লাগিব কিন্তু পাছ কৰিলে বিশেষকৈ লং জাম্প আৰু 100 মিটাৰ চিন আপটো মাৰিছে 14টা আৰু সেয়েহে তোমালোকক কৈছোঁ যোৱাকালি যিমানখিনি মাৰ্কছৰ মানে হাইষ্ট কিমান পাইছে বা কিমান মাৰ্কছ পাইছে 2-3জনক গম পাইছোঁ 70.8 পাইছে এজনে আৰু মই যোৱাকালি এটা জেনেৰেল কাষ্টৰ ল'ৰা কৈছিলোঁ 70+ পাইছে ঠিক তেনেকৈ ল'ৰাবিলাকে মাৰ্কছ পাইছে আৰু মোৰ ৰানিং টাইমটো বিশেষকৈ কিমান লাগি আছে মই জনাই দিম আৰু লগতে তাত কিমান লাগিব একজেক্ট ক'ব নোৱাৰি কাৰণ ইয়াত যিমান ভালকৈ প্ৰেক্টিছ কৰিলে নহ'ব তাতহে মেইন মোৰ এতিয়া বৰ্তমান 3200 মিটাৰ যেতিয়া আসাম পুলিচত প্ৰেক্টিছ কৰিছিলোঁ তাৰ ফিল্ডত লাগিছিলে প্ৰায় 11:40-45 সেনেকৈ লাগিছে কিন্তু তাত আমাৰ 10 পাকত ৰানিং কৰিব দিছিলে 3200 মিটাৰ আসাম পুলিচত 12 মিনিট 13 ছেকেণ্ড লাগিলে আৰু এতিয়া আসাম কামাণ্ডো প্ৰেক্টিছ কৰিছোঁ প্ৰায় 19 মিনিটৰ ঘৰত মানে আহি আছে ৰানিং টাইমটো কিন্তু তাত কি হয় গম নাপাওঁ ইয়াত খালি 19 মিনিট আৰু লং জাম্পটো 17 আহিছে 17 এক্সিলেণ্ট অহা নাই ইয়াত বাৰু এক্সিলেণ্ট অহা নাই তাত কি হয় নাজানো আৰু 100 মিটাৰ 12-13 ঘৰত লাগি আছে আৰু চিন আপো আহে চিন আপ এক্সিলেণ্ট বা মাৰি আছোঁ একো নাই খালি তোমালোকক এটা কথা কওঁ সকলোৱে ইণ্টাৰভিউ দিবলৈ যাবা কাৰণ কাৰ কপালত কি লিখা আছে কোনেও গম নাপায় হয়তো কম ভেকেঞ্চিতে চাকৰি হৈ যাব পাৰে আসাম কামাণ্ডো যিহেতু এক্সামো নাই ভালকৈ ফিজিকেল টেষ্ট দিবা আৰু ময়ো ফিজিকেল টেষ্ট দিব যাম আমাৰ জামুগুৰি হাতত তোমালোকেও ভালকৈ প্ৰেক্টিছ কৰি থাকা আৰু সকলোৱে যেনে সপোনবোৰ এইবাৰ যিহেতু লাষ্ট নাজানো প্ৰেক্টিছ কৰি আছোঁ যোৱাবাৰ আসাম কামাণ্ডো দিছিলোঁ তাত বহুতখিনি ভেকেঞ্চি আছিল কিন্তু চাকৰিটো হেৰুৱালোঁ এইবাৰ কম ভেকেঞ্চি উপায় নাই দিবই লাগিব আৰু তোমালোকেও ভালকৈ প্ৰেক্টিছ কৰা যাতে ভেকেঞ্চি যিমানেই নহওক নিজৰ 100% দিবা বাকী চাকৰি হোৱা হওক নহওক খালি তোমাৰ পৰা 100% দি চেষ্টা কৰিবা মানে চাকৰি হ'লে ভালেই আৰু যদি চাকৰি নহয় তেও কিবা এটা শিকিবা সেয়েহে তোমালোকক যিবিলাক আপডেট মই দিব চেষ্টা কৰিম আৰু আসাম পুলিচৰ আপডেটবিলাক দিব মানে চেষ্টা কৰি আছোঁ যিবিলাক জানিছোঁ শুনিছোঁ আপডেট পাইছোঁ আৰু পৰীক্ষা গম পাইছা ইমান বাৰে বাৰে নকওঁ পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়া 50 ভিতৰত 40 মাৰ্ক পাবই লাগিব ইউআৰ কেটেগৰীত যাব হ'লে আৰু 50 ভিতৰত 38 পালেও চাকৰি হৈ যোৱা চান্স আছে আৰু যিবিলাক NCC স্পৰ্ট কোটা তেওঁলোকক আৰু সুবিধা হৈ থাকে সেই তোমালোকক আপডেটটো দিলোঁ আৰু লগতে ফিল্ডত প্ৰেক্টিছ কৰি আছোঁ তোমালোকেও প্ৰেক্টিছ কৰি থাকা আৰু 100 মিটাৰো সকলোৱে ভালকৈ প্ৰেক্টিছ কৰা মই দুবাৰমান 100 মিটাৰ প্ৰেক্টিছ কৰিলোঁ আমাৰ ইয়াতে এইটো গোলপোষ্ট অলপ কম আছে কিন্তু 100 মিটাৰ ধুনীয়াকৈ অকণমান আইডিয়া মতে জুখি লৈ দুবাৰমান প্ৰেক্টিছ কৰিলোঁ 100 মিটাৰ বাকী লং জাম্প মাৰিম তোমালোকেও প্ৰেক্টিছ কৰি থাকা আৰু আমাৰ ফিল্ডত এনেকুৱাই পৰিৱেশ ল'ৰা কমি গৈছে এইফালে ৰানিং কৰি আছে আৰু ইয়াতো ফুটবল খেল চলি আছে যিহেতু সেইবাবে ল'ৰাবিলাক অহা নাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মই যিবিলাক আপডেট পাওঁ তোমালোকক জনাই থাকিম আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।